Harihi Om. Harihi Om. Harihi Om. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya Purusottamaya. Evam Vratasva Priyanama Kiritya Jatanuraga Drutachita Uche Hasatyatharo Ditiroti Gayati Unmadavatnrit Tyatilo Kavaihya Khamvayum Agnim Salilam Mahinisa Jyotin Sisattvani Disho Drumadin Sarit Samudram Hare Sariram Yatikim Sabhutam Pranamedananya Sarit Samudram Hare Sariram Yatkim Sabhutam Pranamedananya. Shihuva Hoichove Judbhavi Sarkale Nirguna Turiya Dekhe Anutarenuta Hridaya Guhata Shankaraya Khipra Bekhe Janmote Sparshilo Mrittuto Ghakilo Shankararapada Dholi Jivana Natara Javani Katano Shankara Shankara Boli Jai Guru Shankara Boli Shankara Madhava Boli Manaka Hopisho Prabhu
চাৰানাৰতালে হৃদয় ঘঁহিছো নাথা তপ্তয় সুজালে হৃদয় ঘঁহিছো নাথা তপ্তয় সুজালে গুণ নাম জপ প্ৰভু চিৰ শান্তি দিবা বঠা চম্ভালিবা স্বামী পাৰ কৰি নিবা পাৰ কৰি নিবা স্বামী বঠা চম্ভালিবা ভৱ সিন্ধু জালা নাও তালবালা বঠা চম্ভালিবা স্বামী পাৰ কৰি নিবা পাৰ কৰি নিবা স্বামী বঠা চম্ভালিবা বঠা চম্ভালিবা কৃষ্ণ ঈশ্বৰস্বৰূপ প্ৰভুসকল ভক্তিস্বৰূপিনী আইসকল আৰু ভগৱন্তৰ ভক্তসকল আমাৰ আজি বোধহয় চতুৰ্থ দিন হ'ল ভাগৱতৰ চতুৰ্থ দিন আমি এই 3 দিন ভাগৱতৰ প্ৰথম 3টি শ্লোক যাক ভাগৱতৰ সাৰ বুলি কোৱা হয় বা সূত্ৰধাৰীৰ বচন বুলি কোৱা হয় এই 3 দিনতে 3টি শ্লোকৰ ওপৰত ব্যাখ্যা আপোনাৰ খবৰ সন্মুখত আগবঢ়ালো জন্মাদ্যস্য যতঃ পৰা আৰম্ভ কৰি ধৰ্ম প্ৰজ্জিত কৈতব অত্ৰ পৰমো নিৰ্মৎসৰাণাম সতাম বেদ্যম বাস্তৱমত্ৰ বস্তু শিৱদম তাপতয় উন্মূলনম শ্ৰীমৎ ভাগৱতে মহামুনিকৃতে কিম্বা পৰৈৰীশ্বৰ সদ্য হৃদ্যভৰুধ্যতে অত্ৰ কৃতিভী শুশ্রূষুবি তৎক্ষণাৎ নিগমকল্পতৰুৰ্গলিতম ফলম শুকমুখাত অমৃতদেৱ সংযুতম পিবত ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা ভাগৱতৰ ফলটো পিবলৈ কৈছে কিছুমান মানুহে বহুত কথাটো চিন্তা নকৰাকে পিয়ুকৰ ৰস অমৃত বুলি কয় তাতেই ভুল হৈ যায় ৰস অমৃত বুলি ক'লে কেৱল এটা ৰসহে বুজালে জুচ অফ দি ফ্ৰুট ফল বুলি ক'লে ৰসো বুজাব আৰু লগতে তাৰ পৰিণাম এইটো বুজায় what is the resultant out of it প্ৰতিফল পালি এইটো কাম কৰিছিল ফল পালি ফল মানে কেৱল ৰস নহয় নহয় পৰিণাম কৰ্মৰ পৰিণাম গতিকে ৰস অমৃত নহয় ফল অমৃত এতিয়া ফল অমৃতটো কেনেকৈ কৰিব পিব কেনেকৈ ফলটো কেনেকৈ পিব বহুত মুস্কিল কথা
ৰস হ'লে আপুনি এফালৰ পৰা পি গ'ল আৰু কিন্তু ফলটো কেনেকৈ পিব ইংৰাজী এটা বাক্য আছে eat your solid and drink your liquid eat your solid যিটো গোটা বস্তু আছে এটো ড্ৰিংক কৰিবলৈ কৈছে আৰু যে লিকুইড আছে এটো ইট কৰিবলৈ খাবলৈ কৈছে চুবাবলৈ কৈছে যিটো বস্তু গোটা সেইটো আপুনি পিয়ক আৰু যিটো বস্তু জুলিয়া আছে সেইটো আপুনি খাওক খোৱা মানে কি দাঁতেৰে চুবাই একদম জিভাৰে লগাই পানী কৰি পেলাইহে ভিতৰলৈ যাব লাগিব যদি গোটা বস্তুটো আপুনি নচবোৱাকৈ অলপ অলপ টুকুৰা কৰি গিলি দিলে এইটো হজম নহয় আৰু কিছুমানে পানী খাই কি কৰে একদম পানী ঘট ঘটকৈ পি দিয়ে গাখীৰ পালে একদম লাগিলে এখেৰমানো পি দিব 1 লিটাৰ পিয়ে দিব এইটো কোনো অৰ্থ নাথাকে যিটো লিকুইড বস্তু জুলীয়া বস্তু চিধা চিধি লৈ আৰু গিলি দিলে সেইটো হজম নহয় পেছাবেদি পায়খানা দি ওলাই গুচি যাব লিকুইডটো খাবলৈ হ'লে কি কৰিব লাগিব অলপ অলপ ল'ব লাগিব জিভাৰে সৈতে তাক খুব লৰাব লাগিব জিভাত আমাৰ এটা জিভাৰ তলৰ ফালে এটা ভাল বস্তু আছে যাৰ নাম আমি সালাইভা বুলি কওঁ ইংৰাজীত ৰস এই ৰসটোৰে সৈতে যেতিয়া অন্নটো পুৰা মিলি যাব সেইটোহে আপোনাৰ কামত আহিব ভাত খোৱাৰ আগতে পানী খোৱাটো বৰ ডাঙৰ বিপদ ভাত খোৱাৰ কমেও 1 ঘণ্টাৰ আগত পানী খাব লাগে তাৰপিছত পানী খাব নালাগে আৰু কমেও আধা ঘণ্টাৰ পিছতে পানী খাব লাগে নহলে আপুনি ভাত খোৱাৰ লগে লগে ভাতৰ মাজে মাজে যদি আপুনি পানী খাই থাকে তেতিয়াহলে আপোনাৰ হজম নহয় বহুবাৰ পায়খানালৈ গৈ আপোনাৰ সেই বস্তুখিনি শেষ হৈ যাব মনত ৰাখিবলগীয়া কথাটো কি eat your liquids drink your solids solid মানে গোটা কেনেকৈ কেৱল দাঁতে চুবালে হ'বনে নহয় ভাগৱতখন চোৱাবলৈ কি লাগে ভকতৰ সংগ আৰু ভকতৰ মাজত মন্থন লাগে খুব তেতিয়াহে ই আচল সাৰ হৈ ৰস হৈ ভিতৰলৈ যাবগৈ আৰু ভাগৱতৰ দুটা বিশেষত কথা আছে যে এই যিটো ভাগৱত ৰূপী ফল এই ফলটোত বাকলিও নাই আৰু গুটিও নাই বাকলিও নাই গুটিও নাই যদিও আছে সেইখিনি ৰসৰ দৰে বাকলি আৰু ৰসৰ দৰে গুটি পিবত শব্দটো এইকাৰণে পিবত ভাগৱতম ৰসমালয়ম মানে ৰসৰ আলয় যিটো ৰস য'ত থাকে ৰসমালয়ম মুহুৰুহু ৰসিকা ভুবি ভাবুকা এই ভাবুকসকল যিমান দিনলৈকে আয়ুস আছে সিমান দিনাখনলৈকে
অকণো ৰৈ নথকাকৈ এইটো পি থাকক। ভাৱনা নহ'লে ভাগৱত আপুনি পঢ়িলেও একো অৰ্থ নাপায়। ভাৱনা লাগিব। ইউনিভাৰ্চিটি প্ৰফেচাৰ এজনক যদি ভাগৱতৰ অৰ্থ ক'বলৈ দিয়া যায় বঢ়িয়াকৈ কৈ দিব, কিন্তু কোনটো ক'ব? ওপৰে যিটো, ভিতৰৰ যিটো বস্তু, দুটা লাইনৰ ভিতৰত যিটো খালী যিখন কাগজ থাকে, ভাগৱতখন আপুনি দেখিব যে পদটোৰ ভিতৰত এটা লাইন গ'ল, তলত আকৌ এটা লাইন, মাজতে এটা বগা হৈ থাকি গ'ল নহয়, সেইটো পঢ়িব পাৰিব লাগিব, যিটোক ইংৰাজীত ৰিড বিটুইন দি লাইনছ বুলি কয়। এই আখৰকেইটা যিকেইটা আছে তলত আৰু ওপৰত আৰু তলত, তাৰ মাজত যিখিনি নিলিখাকৈ আছে সেইখিনিতে আচল কথাটো আছে। এজন ইউনিভাৰ্চিটি প্ৰফেচাৰ বৰ ডাঙৰ পণ্ডিতে এই মাজৰ টুকুৰাটো পঢ়িব নোৱাৰে। ভাৱনা যাৰ আছে সিহে পঢ়িব। গোপীসকলে পঢ়া শুনা একো নাজানে, কিন্তু ভাগৱত আচল গোপীসকলেহে জানে। উদ্ধৱে যেতিয়া কৃষ্ণৰ কাগজখন লৈ গ'ল, গোপীসকলে দেখাৰ লগে লগে কাগজখন ঋদ্ধৰ পৰা কাঢ়ি আনি চিঙি টুকুৰা টুকুৰ কৰি কিছুমানে চোবাই খাই পেলালে, কিছুমানে বুকুত সুমুৱাই ৰাখিলে, কিছুমানে চকুলোৰে সৈতে এইখন ধোৱালে। বেলেগ বেলেগ গোপীয়ে বেলেগ বেলেগ কাম কৰিলে, কিন্তু বুজিলে তেওঁলোকে। আখৰ পঢ়িব নোৱাৰে, কিন্তু ভাগৱতখন বুজিলে তেওঁলোকে। আৰু আমিবিলাক মৰণশীলটো, কোনদিনাখন মৰিম তাৰ কোনো ঠিকনা নাই। আজিয়েই মৰণে, কালিলেই মৰণে, 10 বছৰ পিছতেই মৰণে, আমাৰ হাতততো নাই। ভগৱানে আমাক জানিবলৈও দিয়া নাই এইটো, আৰু নজনাৰ কাৰণে ভালো হৈছে। জানিলে পাগল হ'ব। যেনেকৈ ফাঁচি দিবলৈ যে মানুহ আনে নহয়, সেইটো আমি দেখিছোঁ। দিল্লী জেলত থাকোঁতে, তিহাৰ জেলত থাকোঁতে আমি য'ত থাকোঁ তাৰ পিছৰ ৱাৰ্ডটোৱে ফাঁচীৰ ৱাৰ্ড। তলেদি মাটিয়েদি এটা ফুটা আছে, সেই ফুটাটো দেখি টানি টানি যেতিয়া লৈ যায়, যেনেকুৱা পাগলামি কৰে নহয়, যাবলৈ মন নকৰে। ওপৰত এটা ক'লা এটা পিন্ধাই দিয়ে, টানি আনে, সি যাবলৈ মন নকৰে, চিঞৰে, যিকোনো যি মন যায় তাকে চিঞৰে। বহুত কম মানুহ আছে শান্ত হৈ সেই তাৰ ওপৰত ফাঁচি কাঠত উঠিবলৈ যায়, শান্ত হৈ। বাকীবিলাকে নিবিচাৰে। গতিকে মৃত্যু হোৱাৰ আগত আমি ফাঁচি কাঠলৈ যোৱা মানুহবিলাকৰ নিচিনাই হওঁনে নাই, কি হওঁ, একো ঠিকনা নাই। সেইকাৰণে এতিয়াৰ পৰা এইটো অভ্যাস কৰিব লাগে। মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা, এই ভাবুকসকল যত্ন কৰি থাকা, কামো কৰি থাকা, আৰু লগে লগে এইটোও কৰি থাকা। গীতাৰ 8ম অধ্যায়ত কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধস্য য়ম য়ম তনুম বাপি ত্যজত্যৈক কলেবৰম। যিটো যিটো ভাবি মানুহজনে এই শৰীৰটো ত্যাগ কৰে, সেইখিনি সময়ত তেনেধৰণে সি আকৌ জন্ম লয়। ডাঙৰ PhD পৰীক্ষা। তস্মাৎ, সেইকাৰণে সৰ্বেষু কালেষু, সকলো কালতে সকলো স্থানতে মাম অনুস্মৰ। মাম স্মৰ বুলি ক'লে এবাৰ স্মৰণ কৰা, অনুস্মৰ মানে একেলেঠাৰিৰে। যুদ্ধ যুঁজো কৰি থাকা, সংসাৰ যুঁজো কৰি থাকা, খেতি কৰা,
এইখন এখন যুঁজ, দোকান এখন দিছা সেইখন এখন যুঁজ, কোনোবাই লেখা পঢ়া কৰিছে সেইখন এখন যুঁজ, কোনোবাই পঢ়ুৱাইছে সেইখন এখন যুঁজ, কোনোবাই ওকালতি কৰিছে সেইখন এখন যুঁজ, চববিলাকে যুঁজ। এই যুঁজটো কৰি থাকা আৰু লগে লগে মোকো স্মৰণ কৰি থাকা। কেনেকৈ স্মৰণ কৰিবলৈ কৈছে? যথা তৈল ধাৰাৱত। পকা ৰহি আপোনালোকে দেখিছে, পকা ৰহি দেখিছে, গুড় হোৱাৰ আগতে যিটো হয় পকা ৰহি বুলি কয়, বা তেল, মিঠাতেল, সেইটো যদি ওপৰৰ পৰা এৰি দিয়া যায়, সি ধাৰটো নিচিগাকৈ একে লেঠাৰিয়ে তললৈ পৰিছে। যথা তৈল ধাৰাৱত, তেলৰ ধাৰা যেনেকৈ তললৈ লানি নিচিগাকৈ একে লেঠাৰিয়ে তললৈ পৰে, মাজত চিগা নিচিগাকৈ, তেনেকৈ ঈশ্বৰৰ স্মৰণটো কৰা। খণ্ড খণ্ড কৰি নকৰিবা। এই অকণমান কৰিলোঁ আৰু তাৰপিছত আকৌ পাহৰি অইনফালে গ'লোঁ, মনটো ক'ৰবালৈ গুচি গ'ল, আকৌ আহি পেলাই ধৰিলোঁ, আকৌ গ'ল। আৰম্ভণিতে তেনেকুৱা হ'ব, কিন্তু পিছলৈ অভ্যাস কৰোঁতে কৰোঁতে অভ্যাসেনতু কৌন্তেয় বৈৰাগ্যেন স্বগৃহ্যতে, অভ্যাস আৰু বৈৰাগ্য যদি হৈ যায় তেতিয়াহ'লে সম্ভৱ তৈল ধাৰাৱত, পকা ৰহিৰ নিচিনাকৈ। কুঁহিয়াৰ পেৰতে যে শেষৰ ফালে ডাঠ হয়গৈ ৰসটো, সেইটো পকা ৰহি। পানীৰ নিচিনা নকৰিবা, পানীত টোপ টোপকৈ পৰে, মাজত খন্দি থয়, কিন্তু এইটোও একদম অখণ্ডভাৱে চলে। এতিয়া আমাৰ কথা আহিল, এই বৈশ্য ডাঙৰীয়াক আমি এবিঘা মাটি দি দিলোঁ, এই খেতি কৰ, খা। বৈশ্য যদি এতিয়া ইচ্ছা কৰে, মই শিৱসাগৰত দিব পাৰোঁ, মাটি আছে, কিন্তু কি কৰিব লাগিব? জংঘল কাটিব লাগিব, ওখ চাপৰটো সমান কৰিব লাগিব, চাৰিওফালে ফেঞ্চিং দিব লাগিব, মাটিডৰা চহাব লাগিব, গোবৰ দিব লাগিব, জাবৰ দিব লাগিব, তাৰপিছত ভাল গুটি আনি তাত দিবই লাগিব। চবৰ কাৰণে কৈছোঁ আইসকল, আমি চবেই সৎ বস্তু ৰোপণ আমাৰ হৃদয়ৰ ভিতৰত কৰিছোঁ। কৃষ্ণ আৰু কৃষ্ণৰ ভক্তিক আমি হৃদয়ত ৰোপণ কৰিব লাগে। আৰু যিবিলাক কাঁইট আছে, চৰাত গছ আছে, বিষবৃক্ষৰ গছ আছে, সেইবিলাক উঘালি বাহিৰলৈ পেলাব লাগে। শ্ৰীকৃষ্ণই জন্মৰ তৃতীয় দিনাখনৰ পৰা এই কামটো কৰিছে, খেতি কৰা কামটো। মানে এই সংসাৰত থকা বেয়া বস্তুবিলাকক উঘালি, তাৰ মুহে চুহে চববিলাক উঘালি, গুটিয়ে চুটিয়ে চব নি বাহিৰত পেলাই দিছে বা জ্বলাই দিছে, আৰু তাত ভাল বস্তুৰ ৰোপণ কৰিছে। ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে, মই সাধুবিলাকক ৰক্ষা কৰিম বুলি, দুষ্কৃতিকাৰীবিলাকক বিনাশ কৰিম বুলি, আৰু ধৰ্ম সংস্থাপন কৰিম বুলি যুগে যুগে অৱতাৰ লওঁ। আৰু এইবাৰ শ্ৰীকৃষ্ণই প্ৰেমৰ অৱতাৰ লৈ আহিছে, প্ৰেম। প্ৰথমতে এজোপা গছ উঘালিছে, এই গছজোপা কি চাওক,
সেই গছজোপাৰ নাম হ'ল পুতনা। ছাইড বাই ছাইড কামবিলাক এফালেদি গুটি ৰুইছে আৰু অন্যফালেদি উঘালিছে। প্ৰথম পুতনাক উঘলাটোৰ কাম কৰিলে আৰু কেতিয়া? জন্মৰ 3 দিনৰ দিনাখনে। এই 3 দিন শব্দটো মনত ৰাখিব লাগে। জন্মৰ 3 দিনৰ দিনাখনেই 3য় দিনাখনেই পুতনাক ওচৰলৈ গৈছে। পুতনা গৈছে তেওঁৰ ওচৰলৈ, কৃষ্ণৰ ওচৰলৈ। কি কৰে? আপুনি ধৰি লওক কোনোবা ধৰ্ম ল'লে, শংকৰদেৱ ধৰ্ম এটাই ল'লে, আপুনি কি বিচাৰিব যে আপোনাৰ চাৰিওফালে ওচৰে পাজৰে এই মানুহখিনি আমাৰ ধৰ্মৰ হওক, সৎসংগ হ'ব। নিজৰ নিজতে চবে বিচাৰে। এঘৰ থকাতকৈ 10 ঘৰ থাকিলে বেছি শক্তি পায়, সংগঠনটো হয়। ঠিক তেনেকৈ দুষ্ট যিবিলাক আছে, অসুৰ আছে, ৰাক্ষস আছে, সিহঁতেও কিন্তু কিছুমান শক্তি পুহি ৰাখে। ৰাৱণেও ৰাখিছিল তেনেকৈ, মকৰাক্ষ, আমুক তামুক তামুক, অহিৰাৱণ, মহিৰাৱণ, এটাতকৈ এটা শক্তি ভয়ংকৰ। কেলৈ? যেতিয়া দৰকাৰ হ'ব সিহঁতক মাতি আনি শত্ৰুৰ লগত যুঁজাব। ঠিক তেনেকৈ কংসয়ো পুতনা, অঘাসুৰ, বকাসুৰ, তৃণাৱৰ্ত, এনেকৈ অসুৰবিলাকক ৰাখি লৈ সিহঁতক পুহি আছে। এখন এখন ৰাজ্য যা ইয়াত থাক, তাক দিলে তই তাত থাক, বকাসুৰক দিলে তাত থাক, কাগাসুৰ এজন আছে কাউৰী, তেওঁক দিলে আৰু এখন ৰাজ্য। কিন্তু মই যেতিয়াই মাতিম তেতিয়াই আহিবি। প্ৰথম কাক মাতিলে? পুতনাক মাতিলে। এনেকৈ কিমানজন কৃষ্ণই মাৰিলে অসুৰ? 24জন অসুৰক মাৰিছে, মাৰিছে, মৰোৱাইছে। 24জন, 24। ইয়াৰ ডাঙৰ অৰ্থ আছে। আমাৰ শৰীৰটো বা পৃথিৱীখন 24 তত্ত্বৰ দ্বাৰা গঠিত হৈছে। 24 তত্ত্ব বুজিছেনে শিৱসাগৰীয়া? ভালকৈ বুজি লওক। 24 তত্ত্বৰ দ্বাৰা আমাৰ এই শৰীৰ গঠন হৈছে, আমাৰ এই সংসাৰখন গঠন হৈছে। যেনেকুৱাই বস্তু নাথাকে তাত 24 তত্ত্ব থাকে আৰু 24টা অসুৰ। এতিয়া আহিল পুতনাৰ কথাটো। পুতনা এগৰাকী মহিলা কিয় মাতিলে? অন্য এজনকো মাতিব পাৰিলেহেঁতেন। তৃণাৱৰ্ত, শকতাসুৰ আদি আদিক মাতিব পাৰিলেহেঁতেন। বকাসুৰ, অঘাসুৰ। কিন্তু প্ৰথমতে পুতনাক কিয় চিলেক্ট কৰিলে? অন্য যিমানবিলাক অসুৰ আছে কিন্তু এই শ্ৰীকৃষ্ণ তাত, বাকীবিলাক চব পুৰুষ, পুতনাই মহিলা। মন কৰিব। সিদিনাখন আমি কৈছোঁ যে গকুলত এগৰাকীহে পুতনা অসুৰ হ'ল, বাকী 1600 গৰাকীটো গোপী হ'ল। ভালটো বেছি, বেয়াটো কম। মহিলাই যিকোনো কাম পুৰুষে নোৱাৰা কামো কৰিব পাৰে। মহিলাক দায়িত্বটো দি দিয়ক।
বৰ বঢ়িয়াকৈ চব বস্তু চলাব, দায়িত্ব পূৰা দিব লাগিব। সেইকাৰণে ভাবিলে যে কাক দিয়া যায় তেতিয়া দেখিলে পুতনা আছে, পুতনাক আনা প্ৰথম। পুতনা শব্দটো চাওক আপুনি, পুতনা, পুত্ৰ মানে কি? পবিত্ৰতা। পবিত্ৰতা নাই কাৰণে তেওঁক পুতনা বোলা হৈছে। যাৰ পবিত্ৰতা নাই সি পুতনা। কেনেকৈ পবিত্ৰতা নাই? এইখিনি সময়ত আপুনি ভাগৱত শুনি আছে, নাম ল'বলৈ আহিছে, এইখিনি সময়ত সাংসাৰিক বস্তুটো ভাবিব নালাগে। পাপ মানে কি? ভালকে কথাটো শুনিলে শব্দকেইটা মই কি ক'বলৈ বিচাৰিছোঁ। যিটো বস্তু বা যিটো কথা, যিটো কৰ্ম যি সময়ত যেনেকৈ কৰিব লাগে তেনেকৈ নকৰি বিপৰীতভাৱে কৰা, ইয়াৰ নাম হ'ল পাপ। যিটো কৰ্ম যি ধৰণে কৰিব লাগে, যি সময়ত কৰিব লাগে, যেনেকৈ কৰিব লাগে, যি ভাৱনাৰে কৰিব লাগে, যদি কৰে তেতিয়াহ'লে সেইটো পুণ্য। মাকে কোৱাৰ কাৰণে পাণ্ডৱে এগৰাকী মহিলাকে 5জনে পত্নী হিচাপে গ্ৰহণ কৰিলে। মাকে কৈছিল, তেওঁলোকেতো ভবা নাছিল মাতৃবাক্য পালনৰ কাৰণে বা শিৱৰ আশীৰ্বাদ সফলীভূত কৰিবৰ কাৰণে 5জনে এগৰাকী, আজি সেইটো হ'বনে? আজি সমাজত যদি ইয়াতে যদি এগৰাকী মহিলাক 5জন পতি হয়, সমাজ বহিষ্কৃত নহ'বনে? এজন মানুহে ইয়াতে যদি তৰোৱাল এপাত লৈ পেলাই অন্য এজন মানুহৰ শিৰচ্ছেদ কৰি দিয়ে, এইটো পাপ নহ'বনে? কাৰণ এইখিনি সময়ততো এইটো কৰিবলগীয়া নাছিল। য'ত কৰিবলগীয়া নাই, য'ত কৰাটো অযোগ্য হ'ব, তেনেকুৱা জেগাত যদি কৰি দিয়ে তেতিয়াহ'লে পাপ হ'ল। কিন্তু বন্দুক এটা লৈ আপুনি পাকিস্তান বা চাইনাৰ লগত যুদ্ধ কৰিবলৈ গৈছে, আপুনি 25টা মানুহ মাৰি দিলে, এতিয়া কি ক'ব মানুহে? মহাবীৰ, পৰমবীৰ চক্ৰ চবে আনি তেওঁক হেৰি কৰিব। কেলে? যুদ্ধলৈ এইকাৰণে যায় যে তাত যুদ্ধ কৰিবগৈ লাগে। এতিয়া নামঘৰত এতিয়া মই যদি ভাগৱত ক'বলৈ এৰি পেলাই যদি বিহুনাম গাবলৈ লাগি যাওঁ, সেইটো পাপ হ'ব। কাৰণ যি সময়ত যি স্থানত যেনেকৈ যিটো কৰিব লাগে নকৰিলোঁ, সেইকাৰণে এইটো পাপ হ'ব। কিন্তু হুঁচৰি গাবলৈ গৈ পেলাই কৃষ্ণৰ ওপৰত দৈৱকীত ভৈৰৱ অৱতাৰ তাকে যদি গাই থাকিলে সেইটোও পাপ হ'ব। হুঁচৰি গাবলৈ গৈছা যেতিয়া ভগৱানক স্মৰণ কৰি, হৰিক স্মৰণ কৰি হুঁচৰি, হৰিক স্মৰি হুঁচৰি, হৰিক স্মৰণ কৰি তুমি এই বিহুনাম গাৱা, নাচা, তাত সেইটো পাপ নহয়। কিন্তু ইয়াত যদি মই বাৰ বাৰ গোটেইটো যে প্ৰথমে বহাৰ পৰা শেষলৈকে বিহুনামেই গাই থাকিলোঁ, সেইটো মহাপাপ হ'ব। এইটো ঘটনাই পুতনাৰ লগত ঘটিল। এইকাৰণে তাই পুত মানে পবিত্ৰতা নাই। কেনেকৈ? পুতনা ইয়াৰ আগৰ জন্মত বলিৰ ছোৱালী আছিল, আপোনালোকে চবেই জানে, মই আকৌ ঘূৰাইছোঁ কথাটো।
ৰত্নমালা বুলি। বলিক চলিবৰ কাৰণে যেতিয়া ভগৱানে বামনৰ অৱতাৰ লৈ গ'ল, অত্যন্ত সুন্দৰ এটা 5 বছৰীয়া শিশুৰ নিচিনা, সিমানেই তাৰ উচ্চতা, বটুৰ ৰূপত। মহিলাবিলাকে দেখি ভাবিছে, বাহ ইমান সুন্দৰ, এইটো আমাৰে ল'ৰা হোৱাহেঁতেন ভাল আছিলে। দেৱতাবিলাকে বাহ আমাক ৰক্ষা কৰিবৰ কাৰণে ভগৱান এনেকৈ গৈছে। বুঢ়াবিলাকে কৈছে আমুক গৈছে তামুক গৈছে। শুক্ৰাচাৰ্যই কৈছে মোক মাৰিবৰ কাৰণেতো শত্ৰুহে আহিল। বেলেগ বেলেগ মানুহে বেলেগ বেলেগ দেখিছে। বলিৰ সেই গাভৰু ছোৱালীজনীয়েও দেখা পালে, ইমান মোহিত হৈ গ'ল, তাই মনত লাগিলে বাহ ইমান ধুনীয়া ল'ৰা, মই যদি কোচত লৈ গাখীৰ দিবলৈ পালোহেঁতেন বৰ ভাল আছিল। তাই বিয়া হয় নাই। যিটো কথা যিখিনি সময়ত ভাবিব নালাগে তাই ভাবিলে। কোনোবা এগৰাকী মহিলাৰ সন্তান থকাৰ পিছত যদি এনেকৈ ভাবিলে কথা নাছিল, কিন্তু তাই বিয়াই হোৱা নাই, তাই তেতিয়াই কিয় ভাবিলে? ভগৱান দেখিলে যে এইটো এনেকৈ হৈ যাব, ঠিক আছে হ'ব। যি যিটো যেনেকৈ ভাবে, আপুনি কোনোবা গছ এজোপাৰ তলত, কোনোবা এখন হাবিত জংঘলত বা আপোনাৰ ঘৰৰ ভিতৰত যদি সৰুকৈ কিবা এটা কথা মই এইটো পোৱা ভাল আছিল বুলি, সেইটো আপোনাৰ এটা সময়ত পূৰ্ণ হ'বগৈ। ভগৱানে কথা দি থৈছে, যো যে বাঞ্ছিল তোতে লাভ প্ৰাণীজাত। জ্ঞানেশ্বৰ মহাৰাজে জ্ঞানেশ্বৰী লিখাৰ পিছত ভগৱানক প্ৰাৰ্থনা কৰিছে, যো যে বাঞ্ছিল তোতে লাভ প্ৰাণীজাত। যি যি বাঞ্ছা কৰে সি সেইটোৱে পাব। আপোনাৰ তিল এটা খাবলৈ যি মন গৈছে, তিল, সৰু তিল এটা, আজি নেপালেও কিন্তু 10 জন্মৰ পিছত সেই তিলটো আপুনি পাবগৈ খাবলৈ। এইকাৰণে বৰ সাৱধান হ'ব লাগে। মনটো যাতে জাহা তাহা গৰু এজনীয়ে নতুন ঘাঁহনি এডৰাত চৰা নিচিনা কৰিব নালাগে। ইয়াতো খাইছে দোলন, তাতো খাইছে, দৌৰি ফুৰিছে। পৃথিৱীত এই চব বস্তু আছে, ঘাঁহনিয়ে এইখন। এইটোও লাগে সেইটোও লাগে, আমৰো ফল লাগে, লিচুৰো ফল লাগে, ঔটেঙা ফলো লাগে, যি যি দেখিছে চবেই লাগে লাগে কৰিলে কি হ'ব? আজিৰ দিনটোত যিমান আপুনি ভাবিলে তাৰ কাৰণেতো সিমান জন্ম ল'ব লাগিব। আজিৰ দিনটোৰ কাৰণে 100টা কথা ভাবিছিল যদি আজিৰ দিনটোত, তাহলে 100টা আপুনি জন্ম ল'ব লাগিব। আৰু এই ছোৱালীজনীয়ে এনেকৈ ভাবিলে। বামন ভগৱানক ক'লে যে আপুনি আহিলে এতিয়া ব্ৰাহ্মণ, কি লাগে কওক? বোলে মই তেনেকৈ সৰু বস্তু বিচাৰিম। দিব পাৰে? কিয় নোৱাৰিম, দিম, মোৰ যদি আছে দিম। তো মই এনেকৈ নেমানিম। জল লৈ লওক, জল লৈ কুশ ধাৰণ কৰক আৰু সংকল্প কৰক যে মই যিটো বিচাৰিম সেইটোৱে দিম বুলি। বলিয়ে সংকল্প কৰিলে জল লৈ, গংগা জল লৈ। তাৰপিছত ক'লে মোক অন্য একো নালাগে, 3 পদ ভূমি লাগে, মোৰ এই সৰু ভৰিটোৰে। বলিটো হাঁহি উঠি গ'ল। আৰে এই ল'ৰাজনৰ বুদ্ধিটো কেনেকুৱা, ইমান সৰু বুদ্ধি।
মই যি বিচাৰ তাকে দিওঁ বুলিছিলে এওঁতো মানে এই সৰু ভৰিটোৱে তিনিত ভৰি মাটি লাগে বুলি কৈছে ভূমি লাগে বুলি কৈছে বোলে ডাঙৰ কিবা দেবে নহয় নহয় মই অন্য একো নিবিচাৰোঁ মোক এই 3 পদ দিলেই হ'ব ঠিক আছে প্ৰথম পদ লওক যেতিয়া এইটোৱে কৰি দিলে ভৰিটো দিয়াৰ লগে লগে তলৈক কয়া ক্ৰমিলা চৰণৰ গতি তজুপাদকে গংগা ভৈলৌ তপতি এটা খোজেই গোটেই 3 লোক ভৰি গ'ল আৱৰি গ'ল আৰু এইখন ব্ৰহ্মাণ্ড পাৰ হৈ ভগৱানৰ বুঢ়া আঙুলিৰ নখটো এইখন ব্ৰহ্মাণ্ড পাৰ হৈ সেইটো ফালি পেলাই সিফালে গ'ল তাত পানী আছে সেই তাৰ পানী ওলাই ভগৱানৰ চৰণেদি তললৈ আহিল তাৰ পৰা গংগাৰ উৎপত্তি হ'ল এপদ দিলে দুপদটো কি কৰিব এতিয়া দ্বিতীয় পদটো দিলে এই হেৰিয়াত পাতালত দিলে তৃতীয় পদ দিবলৈ উপায় নাই এতিয়া কি কৰিব আৰু তেওঁতো গোটেইখিনি হৈয়ে গ'ল আৰু মই একো দিব নোৱাৰোঁ এতিয়া ভগৱানৰ একদম খং উঠি গ'ল আৰু ক'লে চক্ৰ আহি গ'ল ইয়াক বান্ধে এক পিটাই কৰ খুব তৎক্ষণাত আৰু বলিক বান্ধি পেলাই হেৰি এটাত খুটা এটাত বান্ধি পিটাই আৰম্ভ কৰিলে বলিয়েও কান্দিছে সব সভাসদেও কান্দিছে তেতিয়া এই ছোৱালীজনী তাইৰো খং উঠিলে বাপেকক ইমান কৰিলে ছোৱালীবিলাকৰ বাপেকক কেতিয়াও গালি নিদিব দিছে নেকি কেতিয়াবা আইগৰাকী বাপেকক গালি নিদিব সেইটো সহন নকৰে আৰু ছোৱালী মোৰ দেউতাক কেনেকৈ বান্ধিলে ইয়াক মানে পোৱা হ'লে মই এতিয়া বিষ দি মাৰিলোহেঁতেন দাঁত চাত কামুৰি কিন্তু ক'বতো নোৱাৰে কথাটো মনতেহে ভাবিলে তেতিয়া ভগৱানে তাৰ এফালে চাই আকৌ হাঁহি ভগৱানটো অন্তৰ্যামী প্ৰত্যেকৰ অন্তৰত কি কি চলিছে চব জানে গতিকে অন্তৰ্যামী ভগৱানে ক'লে ঠিক আছে তই এইটো বিচাৰিছ নহয় এইটো পাবি কিন্তু এই জন্মত নাপাওঁ এতিয়া অহা কোনোবা এটা জন্মত দিয়া যাব তোক সেইকাৰণে শেষত এই পুতনা হৈ যে আহিল কংসই তাইক পঠিয়ালে তাই আহিল আৰু পুতনা আৰু কি কৰিছে স্তনত বিষ লৈ পেলাই আহিছে কালকুট বিষ আহিলে ক পুতনা মোহিনী নাৰী বেশে স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে তাই একদম এটা ধুনীয়া ৰূপ ধাৰণ কৰিলে একেবাৰে পিছত আৰু ভগৱান শ্ৰীহৰিয়ে যে মোহিনী ৰূপ ধাৰণ কৰিছিল তাতকৈ অলপহে কম ইমান ধুনীয়া ৰূপ ধাৰণ কৰি এতিয়া এফালৰ পৰা গকুলৰ আৰু সেই গাঁওখন সোমাই আৰু আহিছে ল'ৰা ছোৱালীবোৰ লৈছে 3 বছৰীয়া 3 বছৰতকৈ তলৰবোৰ 3 বছৰ হৈ যোৱাৰ আগৰবোৰ আৰু ওপৰবোৰ নধৰে 3 বছৰীয়াবিলাক ধৰিছে কি হৈছে আমাৰ পুৰুষবিলাক ঘৰত নাছিল চব খেতিলৈ গ'ল মহিলাসকলে আছিল মহিলাবিলাকে পুতনাৰ ৰূপটো দেখি ধুনীয়া ৰূপটো দেখি তাইৰ ৰূপটো চাই চাই তাই যেনেকৈ গৈ আছে তেনেকৈ গৈ আছে
ইহঁতি মানে পুতনাই কি হৈছে এজনী হেৰিটো সন্তানটোত ধৰিছে আৰু গাখীৰ খুৱাইছে আৰু মাৰি থৈ গৈছে, পেলাই থৈ, কিন্তু আইসকলৰ খবৰ নাই, পুতনাৰ পিছে পিছে। এই যে আমাৰ মানুহবিলাকে কেতিয়াবা কি আনে, এই কি প্লাষ্টিকৰ কিছুমান বস্তু, বাচন বৰ্তন আনে, কিবা আনে, মহিলাই পালে হৈছে আৰু এইটোও লাগে বুলি ধৰে, সেইটো লাগে বুলি, চব পুতনা আহিছে। আৰু দৰকাৰ নোহোৱা বস্তু কিছুমানো আমাৰ আনে নহয়। এতিয়া লোকে আনিছে, আমাকো লাগে, ইটো সিটো 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 বহুত বস্তু এতিয়া বজাৰলৈ পুতনা ৰূপী আহি গ'ল। এটা ডাঙৰ এটা আহিছে পুতনা, কি গম পালে, মনচান্টো, আমেৰিকাৰ এটা গুটি বীজৰ কোম্পানী মনচান্টো, পৃথিৱীত ডাঙৰ, চব হাইব্ৰিড গুটিবিলাক আনিছে, বজাৰত দিছেই। আৰু আমাৰ পুৰণা যিবিলাক গুটি আছিল, বৰ ভাল যিবিলাক আছিল, চব শেষ কৰি দিলে। মনচান্টো আহি আমাৰ শালি ধান, বাও ধান, আকিশালি, গজেপ শালি, লাউডুবি, এনেকৈ বহুতবিলাক আছিল নহয় নাম, এইবোৰ চব চেচ। দুৱাৰ ভেৰাইটি ইমান এবাৰহে আপুনি দিব পাৰিব, দ্বিতীয়বাৰ দিব নোৱাৰে। কবি সেইটোৱে হ'ল, শাক পাচলি চব সেইটোৱে হ'ল, এবাৰ দিব পাৰিব। তাত যদি আৰু কৃত্ৰিম সাৰ নিদিয়ে সেইটো ভাল নহয় আৰু, পুতনা সোমাই গ'ল। মনচান্টো কোম্পানী, আৰু কত কোম্পানী, ইণ্ডো আমেৰিকান চিডছ, বেলেগে বেলেগে বস্তু আপোনাক কি ক'ব। আপুনি আমাৰ সীতা কিমান ধুনীয়া আছিল, লংকাৰ পৰা ৰাৱণ আহিছে মানে সীতাক লগত হেৰি কৰিবৰ কাৰণে, বিবাহ কৰিবৰ কাৰণে। যেতিয়া স্বয়ম্বৰ হয় ৰামৰ সীতাৰ স্বয়ম্বৰ, লংকাৰ পৰা ৰাৱণো আহিছিল, সি ধেনুপাত উঠাব নোৱাৰিল বুলি। আমাৰ উষা বা আমাৰ ৰুক্মিণী আমাৰ ইয়াৰ আছিল, ভীষ্মক নগৰৰ। ৰুক্মিণীক বিয়া কৰিবৰ কাৰণে দ্বাৰকাৰ পৰা 3000 কিলোমিটাৰ শ্ৰীকৃষ্ণ আহিছে। ইমান ধুনীয়া আছিল আমাৰ ৰুক্মিণী। ৰুক্মিণীতো কোনো লিপষ্টিক লগোৱা নাই। আজিকালি এইবিলাক যিবিলাক লগাই চিনেমাৰ মানুহবিলাকে, ছোৱালীবিলাকে, সেইবিলাকতো একো নলগোৱাকৈ আমাৰ মানুহ বহুত সুন্দৰ আছিল, অসমীয়া মানুহ। এইবিলাক যে বজাৰত আহি গ'ল, এইবোৰ চব হৈছে পুতনা, ভিতৰটোত এটা আৰু বাহিৰটোত এটা। কঠিন কথা। ভাগৱতখন কাটি আজি আমাৰ লগত মিলাই, আজিৰ যুগৰ লগত মিলাই চাব লাগিব যে পুতনা আমাৰ তাত ক'ত ক'ত সোমাইছে। যিটো নহ'লেও আমাৰ চলি যায়, তথাপিতো আমি সম্পত্তি খৰচা কৰি, পইচা খৰচা কৰি আনো, আৰু আনি তাৰপিছত আমাৰ বেয়াহে ৰূপ লয়। পুতনা এনেকৈ আহি আছে, মাৰি আছে, আইসকলে গমেই নাপায়, নিজৰ ল'ৰাক খবৰেই নাই, ভুৱেই নাই, মাৰি মাৰি পেলাই থৈ থৈ আহি আছে। আৰু ইয়াত আহি শেষত গৈ গকুলতাই নন্দ বাবাৰ ঘৰত, নন্দ বাবা বাহিৰত গৈছিল, যশোদা আছিলে, লৈ চাওঁ বুলি পেলাই লৈ চাওঁতেই মানে গাখীৰ খুৱাবলৈ ধৰিলে, আৰু পুতনাক তাতেই তেওঁক উদ্ধাৰ কৰিলে বুলি উদ্ধাৰ কৰিলে। ভগৱানে নেমাৰে, ভগৱানে উদ্ধাৰ কৰে।
ভাগৱত এটা শ্লোক আছে দশম স্কন্ধত। এই শ্লোকটো শুনি আৰু এটা আছে, দুটা শ্লোক শুনি পেলাই সুখদেৱ যে নিৰ্গুণত আছিলে, এই শ্লোক দুটাই সুখদেৱক ওপৰৰ পৰা তললৈ নমাই আনিলে। শুকনি গদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, কৰিলে কমূৰ বৈশ্বচিত ভাগৱত গ্ৰন্থ বিপৰীত, পৰম আনন্দে পঢ়িলো আমি আপোনে। পৰম আনন্দে ভাগৱত বা গীতা পঢ়িবলৈ 6টামান গুণ লাগিব। আইসকল মনত ৰাখি লওক কথাটো, 6টামান গুণ লাগে। প্ৰথম হ'ল মান। এই ভাগৱতখনৰ প্ৰতি শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰ কত, মুকুন্দৰ পাদ কমলত, অতি শীঘ্ৰতাৰ হৈ যা নাসতি মতি। ভাগৱত পঢ়িবলৈ বা শুনিবলৈ যদি আপুনি আহিবলগীয়া আছে, তেতিয়াহ'লে প্ৰথম আপুনি মান, সন্মান, মান আনক। 2 নম্বৰ গান। মান, গান ধুনীয়াকৈ গাবলৈ শিকিব লাগিব। গানটো অত্যন্ত সুন্দৰ হ'ব লাগিব, মাতটো ভাল হ'ব লাগিব। যে পঢ়িব তেতিয়া গাধই পঢ়া দি পঢ়িলে নহ'ব। ইয়াৰ সুৰ, তাল, লয়, মান চববিলাক বস্তু লিখি থোৱা আছে। মান, গান, তৃতীয়তে জ্ঞান, চতুৰ্থতে ধ্যান। মান, গান, জ্ঞান, ধ্যান, প্ৰাণ। মনটো ক'ৰবাত লগাই ৰাখি পেলাই ইয়াত গাই থাকিলে নহ'ব। পুৰা প্ৰাণ বাকী দিয়ক তাত। মান, গান, জ্ঞান, ধ্যান আৰু প্ৰাণ। এটাইকেইটা বস্তু লগালে আপুনি ভাগৱত বা গীতা পঢ়িবৰ উপযুক্ত হয়। গীতা পঢ়িবৰ কাৰণে ব্ৰাহ্মণ বা গোস্বামী দৰকাৰ তেনেকুৱা নহয়। কেৱল পুৰুষেই হ'ব সেইটোও নহয়, মহিলাই পঢ়ক। আমাৰ এতিয়াতো গোটেই নামঘৰৰ কাম, শৰাই সজোৱাৰ কাম, মানে প্ৰসংগৰ কাম কৰা কাম মহিলাই কৰে। ইয়াত এই ভাগৱত মহিলাই পঢ়ে। কিছুমানে এনেকুৱা কৰিছে মহিলাই চুবই নোৱাৰে এইখন। বৰ ভুল কথা এইটো, বৰ ভুল কথা। আমাৰ বৰ আপোন এগৰাকী মানুহ, অসমৰ প্ৰথম গুৰু কোন? অসমৰ প্ৰথম গুৰু কোন? অসমৰ প্ৰথম গুৰু হ'ল কীৰ্তনখনৰ প্ৰথমতে যিটো শ্লোক লিখিছে, সেই শ্লোকটো যি কৈছিল সেইগৰাকী মহিলা,
কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ কুন্তি। তেখেতে শুনি মনত ৰাখি থৈছে কথাবোৰ। যদি নহ'লহেঁতেন তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে 18,000 শ্লোকত আৰু বহুত ধুনীয়া ধুনীয়া শ্লোক আছে, তাৰ পৰা এটা আনি পেলাই কুন্তীয়ে কোৱা কথাটোকে কিয় আনিলে প্ৰথম? কিন্তু কুন্তি বিধৱা এগৰাকী। হাতীয়ে যেনেকৈ হাতী ধৰে, বিশেষকৈ মাইকী হাতীবোৰে ধৰেগৈ গৈ বেছি, তেনেকৈ মহিলাবিলাকক পিছ পেলাই ৰাখে। তেওঁ বৈশ্যই ভাবিছে কি ক'লে, বৰপেটাৰ নামঘৰলৈ মহিলাবিলাকেহে মহিলাক সোমাবলৈ নিদিয়ে, পুৰুষসকলে বৰকৈ নাযায় দেখোন। মহিলাই মাৰ ধৰ কৰি যদি আপুনি সোমাবলৈ গ'ল, মহিলা এগৰাকী, মহিলাই মাৰিব আপোনাক, পিটি কিবা কিবি কৰি আপোনাক বাহিৰলৈ উলিয়াই দিব, নিদিয়ে সোমাবলৈ ভিতৰত। তো আমি কি কৈ আছো? মহিলা হে মহিলাক নিদিয়ে আৰু একো ঠিকনা নাই। মহিলাগৰাকী সধৱা হৈয়ে থাকিবনে শেষলৈকে বিধৱাই হ'ব, কোনো ভৰসা নাই। আজি যাক আপুনি বিধৱা বুলি পেলাই গালি পাৰিছে বা অপমান কৰিছে, কালিলৈ হয়তো সেইটো ঘটনা আপোনাৰ লগতো ঘটিব পাৰে। বিধৱা হ'ল বুলিয়ে মহিলাগৰাকী কেতিয়াও বেয়া হ'ব নোৱাৰে বা কোনো ধৰ্ম কামত বাধা স্বৰূপ নহয়, তেওঁ গুৰু হ'ব পাৰে। আৰু সেইটো মাতা কুন্তি দেৱী হ'ল। আৰু শ্ৰীমন্ত শংকৰে সেইকাৰণে তেখেতৰ লিখনিৰ প্ৰথম আৰম্ভতে কুন্তি মাতাৰ শ্লোক দুটাৰে আৰম্ভ কৰিছে। আমি এনেই জানি বুজি নকৰিব পাৰোঁ, কিন্তু আমি ক'ব নোৱাৰাকৈ আমি কুন্তি মাতাক নমস্কাৰ কৰিছোঁৱেই প্ৰথম। দ্বিতীয় এগৰাকী যদি সত্যসন্ধা খেৰসুতীয়াই যদি নহ'লহেঁতেনতো শংকৰদেৱ নবনিলেহেঁতেন। তৃতীয় নম্বৰতহে কিন্তু শংকৰদেৱ আহে দেই। এটা কথা আমি বৰ সাৱধানেৰে কৈছোঁ, গুৰু বুলিহে কৈছোঁ। অসমৰ আমাৰ গুৰু প্ৰথমটো এই দুগৰাকী, আৰু শংকৰদেৱ মাধৱদেৱ পৰম গুৰুত পৰে। There is a vast difference between Guru and Param Guru. Shankardev was Param Guru. Madhavdev was Param Guru. আৰু এই লোক হৈছে গুৰু। নহ'লে আকৌ খেলিমেলি লাগিব নহয় কথাটো। কালিলৈ হেমভাইক একেবাৰে শিলগুটি মাৰি খেদিব। মই কেইদিনমান ইয়াতে অসমতে থকাটো বিচাৰিছোঁ, সেইকাৰণে এই স্পষ্টীকৰণটো দিছোঁ। গুৰু এক বেলেগ বস্তু, পৰম গুৰু আৰু বেলেগ বস্তু, একেবাৰে ওপৰৰ। কি কৈ আছিলোঁ আপোনাক যে পুতনা যেতিয়া এনেকুৱা হ'ল, তাই পৰি গ'ল। কিন্তু পুতনা যেতিয়া শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছে তৃতীয় দিনাখন, শ্ৰীকৃষ্ণই কিন্তু পুতনা অহাৰ লগে লগে চকুকেইটা মুদি দিছে। পুতনাক দেখাৰ লগে লগে সৰু শিশুটোৱে, 3 দিনীয়া শিশুটোৱে চকুকেইটা কিয় মেলি মুদি দিলে? ভকতসকলে 18টা কাৰণ বতায়, 18টা।
কিন্তু আমি 18টা নকওঁ এতিয়া 3টামান কাৰণ কওঁ প্ৰথম কাৰণ হ'ল আৰে মহিলা মানেই হৈছে কৰুণাময়ী যাৰ হৃদয়ত ইমান দয়া ভাৱ উদয় থাকে এই কৰুণাময় মাগৰাকী বিষ লৈ কিয় আহিল পুৰুষেও বেয়া কাম কৰিব নালাগে হত্যা কৰিব নালাগে হিংসা কৰিব নালাগে এইটো ঠিক কিন্তু প্ৰায় পুৰুষবিলাকে কৰে কিন্তু মহিলাইটো এইবিলাক কাম নকৰে আজি স্তনত মানে কালকুট বিষ খানি কিয় আহিলে এগৰাকীয়ে এটা ভাবিবৰ কাৰণে চকু মুদি দিলে 2 নম্বৰ হয়তো মোৰ চকুৰ আৰু তেওঁৰ চকুৰে পৰিলে মোৰ চকুতটো প্ৰেম আছে বহুত মোক হয়তো এইটো নিদিবও পাৰে বিষটো চকু মুদি দিওঁ দিয়ক আৰু ইয়াৰ সময় আহি গ'ল সেইকাৰণে দিয়ক আৰু তৃতীয়তে কি ক'লে কিহৰ কাৰণে কৰিলে যে এওঁ যেতিয়া আহিছে কিন্তু দিওঁ বুলিতো আহিছে লাগিলে বিষে দিয়ক কোনো কথা নাই কিন্তু দিওঁ বুলি আহিছে দিবলৈতো আহিছাতো দিব লাগিব শুকদেৱে এই এটা শ্লোকতে মই গাই শুনাম আপোনাক এই শ্লোকটো শুনি একদম নিৰ্গুণৰ পৰা নিৰাকাৰৰ পৰা একদম স্বপ্নভংগ হোৱাৰ দৰে হৈ তেওঁ একদম চাইছে চাৰিওফালে অহো বকিবা স্তনকালকুতম জিঘাংসয়া পায়াপাদ্যসাধ্যিম লেভে গতিম ধাত্যু চিতোতয়োন্য কম নো দয়ালম শরণম ব্রজেম কম বা দয়ালম শরণম ব্রজেম অর্থাৎ কি অহো বকিবা স্তনকালকুটম বাপরে বাপ স্তনত কালকুট বিষ সানি এজনী নিশাচৰী পুতনা সদায় নিশাহে চলে আৰু ৰাক্ষসবিলাক নিশা চলে বেছিকে এজনী বালক ঘাটিনী তাই 3 বছৰীয়ালৈকে বালকহে মাৰে ৰুধিৰ প্ৰাসিনী পুতনাৰ অন্ন কি খাদ্য কি এই 3 বছৰীয়ালৈকে সৰু শিশুবিলাকৰ গৰম গৰম যিটো ৰক্ত আছে এইটোহে খাই থাকে তাই মোৰ ওচৰলৈ আহিল বালক ঘাটিনী ৰুধিৰ প্ৰাসিনী নিশাচৰী মোৰ ওচৰলৈ আহিছে এতিয়া কিন্তু আহিছেতো মোৰ ওচৰলৈ মোক দিম বুলি আহিছে দিয়া মানে ভক্তি ভক্তি শব্দৰ অৰ্থ হ'ল দিয়া 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 প্ৰথমতে শ্বাসটো অকণমান দিয়া 24 ঘণ্টাত এজন মানুহে কিমান শ্বাস লয় 21,200 বাৰ শ্বাস ভিতৰলৈ টানে উশাহটো আৰু 21,200 বাৰ বাহিৰলৈ উলিয়ায় 42,400 বাৰ 24 ঘণ্টাত উশাহ নিশাহ লয় ভগৱানে এটা উশাহ দিয়া মোক কেৱল মই যাতে সন্তুষ্ট হওঁ এবাৰ উশাহ লওঁতে মোৰ নামটো লোৱা কৃষ্ণ নামটো লোৱা তাৰপিছত ইমান ভাল পাবা তুমি নিজে নিজে আৰু বহাই গৈ থাকিবা
কৈ আছো কি কথা কৈ আছো এইটো কথা যে ভক্তি মানে দিয়া বা বঢ়িয়া বঢ়িয়া ভক্তি মানে দিয়া যি একোটো নিদিয়ে তাৰ কোনো ভক্তি নাই you give something to somebody আৰু ভগৱানক দিলে আৰু ভাল দিয়া আৰু দিবলৈ আহিছে নহয় সেই কাৰণে এগৰাকী উত্তম মাতৃক বা এগৰাকী উত্তম ধাত্ৰীক যি বৈকুণ্ঠৰূপী স্থান দিয়ে এই কালকুট বিষ দি পেলাই মাৰিবলৈ অহা এইগৰাকীকো তেনেকুৱা স্থান দি দিলে কম বা দয়ালুম শৰণম ব্ৰজেম এনেকুৱা দয়ালু সংসাৰত কোন আছে শ্ৰীকৃষ্ণৰ নিচিনা দয়ালু কোন আছে যি কালকুট বিষ দি মাৰিবলৈ আহিছে তাকো বৈকুণ্ঠ দি দিলে অহো বকিবা স্তনকালকুটম জিঘাও সয়াপা পায়াপাদ্য সাধ্যম লেভে গতিম ধাত্যু ছিটোতয়ন কম্বা দয়ালম শৰণম ব্ৰজেম শ্ৰীকৃষ্ণৰ নিচিনা শৰণযোগ্য শৰণ লোৱাৰ যোগ্য এনেকুৱা আৰু কোন দেৱতা আছে কোনো নাই এইটো যেতিয়া শুনিলে সুখদেও নামি আহিল আৰু সেইটো এটা বেলেগ কাহিনী বেলেগ চেপ্টাৰত আমি ক'বলৈ যত্ন কৰিম সুখদেৱৰ বিষয়ে আজিৰে ঠিকে আছেনে ইমানেই অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি শৰণে ৰাম মোক ৰক্ষা কৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃপাৰ সাগৰ দেৱকী নন্দন পুৰী মন কাম ভকতৰ সংগ সদানুগুচুক মুখেতো আগু নাম ৰাম ভকতৰ সংগ সদানুগুচুক মুখেতো আগু নাম কৃষ্ণ প্ৰভু নমঃ।